এই ভিডিঅ'টোত আমি এপ্লিকেশ্যন অফ ডেৰিভেটিভৰ ৰেট অফ চেঞ্জ যিটো টপিক আছে তাৰ বিষয়ে অলপ চাম। তাৰপিছত এক্সাৰচাইজ 6.1 সলভ কৰিম ডিটেইলছত। তো ৰেট অফ চেঞ্জৰ কুৱেশ্যনত যদি ইনক্ৰিজিং লিখা থাকে ক'ৰবাত, যদি ইনক্ৰিজিং লিখা থাকে তেতিয়াহ'লে যিটো ভেলু দিয়া থাকিব সেইটো আমি কি হিচাপে ল'ম? পজিটিভ ল'ম। এইখিনি মনত ৰাখিম। ছেকেণ্ড কথা, যদি ডিক্ৰিজিং লিখা থাকে ক'ৰবাত, যদি ক'ৰবাত ডিক্ৰিজিং লিখা আছে তেতিয়াহ'লে যিটো ভেলু আছে সেইটো আমি কি হিচাপে ল'ম? নেগেটিভ হিচাপে ল'ম। এইখিনি কথা মনত ৰাখিব লাগিব। এতিয়া আহি যাওঁ আমি কুৱেশ্যনটোলৈকে। কুৱেশ্যনটো কি দি আছে? কুৱেশ্যনত দিছে যে ফাইণ্ড দ্য ৰেট অফ চেঞ্জ অফ এৰিয়া অফ এ চাৰ্কল। চাৰ্কল এটাৰ ৰেট অফ চেঞ্জ ওলাব লাগে কাৰ? এৰিয়াৰ উইথ ৰেচপেক্ট টু ইটছ ৰেডিয়াছ। ৰেডিয়াছৰ ৰেচপেক্টত চাৰ্কলটোৰ এৰিয়া কি চেঞ্জ হ'ব সেইটো ওলাব লাগে কেতিয়া? ৱেন আৰ ইজ ইকুৱেল টু 3 এণ্ড আৰ ইজ ইকুৱেল টু 4। তাৰমানে কুৱেশ্যনটো এনেকুৱা যে যিটো চাৰ্কল আছে চাৰ্কলটোৰ কি হ'ব? ৰেডিয়াছটো ফিক্সড নহয়, ৰেডিয়াছটো কি হ'ব? ইনক্ৰিজ হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। ৰেডিয়াছটো কি হৈ থাকিব? ইনক্ৰিজ হৈ থাকিব। এতিয়া ৰেডিয়াছ যদি ইনক্ৰিজ হয় তেতিয়াহ'লে তাৰ এৰিয়াও কি হ'ব? ইনক্ৰিজ হৈ থাকিব। এতিয়া কি ৰেটত ইনক্ৰিজ হ'ব? কি ৰেটত ইনক্ৰিজ হ'ব যেতিয়া আৰৰ ভেলু 3 হ'ব? কি ৰেটত ইনক্ৰিজ হ'ব যেতিয়া আৰৰ ভেলু 4 হ'ব? সেইখিনি ওলাব দিছে। এতিয়া এইটো কুৱেশ্যনত আমাৰ কি কি দৰকাৰ হ'ব? এইটো কুৱেশ্যনত প্ৰথমতে আমি জানিব লাগিব চাৰ্কল এটাৰ এৰিয়াৰ ফৰ্মুলা। আৰু আমি জানো চাৰ্কল এটাৰ এৰিয়াৰ ফৰ্মুলা কি হ'ব? পাই আৰ স্কুৱেৰ। যদি ৰেডিয়াছ দিয়া থাকে, ইফ ৰেডিয়াছ আৰ গিভেন দেন এৰিয়া কি হ'ব? পাই আৰ স্কুৱেৰ। আচ্ছা, তেতিয়াহ'লে আমি ধৰি লওঁ let r be the radius of the circle, therefore area কি হ'ব? এরিয়া হ'ব পাই আর স্কোয়ার। এরিয়া পালোঁ আমি। এতিয়া আমাক কি ওলাব হৈছে? ৰেট অফ চেঞ্জ। কাৰ ৰেচপেক্টত? আৰৰ ৰেচপেক্টত। তাৰমানে ওলাব কি লাগিব আমাক? ডি এ বাই ডি আৰ ওলাব লাগিব। ৰেট অফ চেঞ্জ, এৰ ৰেট অফ চেঞ্জ উইথ ৰেচপেক্ট টু আৰ। তো দেয়াৰ ফোর ডি এ বাই ডি আৰ অফ পাই আৰ স্কুৱেৰ। পাই হ'ল কনষ্টেণ্ট, পাই চ' বাহিৰত যাব। ডি আৰ অফ আৰ স্কুৱেৰ, চ' পাই আহি গ'ল। আৰু আৰ স্কুৱেৰৰ ডেৰিভেটিভ কিমান হৈ যাব? টুৱাইচ আৰ। চ' আমি কিমান পালোঁ? টুৱাইচ পাই আৰ। তো এইখিনিতে হৈ যোৱা নাই। আমাক কি কৈছে? যেতিয়া ৰেডিয়াছ 3 চেণ্টিমিটাৰ হ'ব তেতিয়া ৰেট অফ চেঞ্জ কিমান হ'ব? ফৰ এ ৰেট অফ চেঞ্জ অফ area with respect to radius when r is equal to 3 is dA by dr at r is equal to 3. তো আৰৰ জাগাত কিমান বহাই দিম? আমি 3 বহাই দিম। চ' কি আছিল? এইফালে ডি এ বাই ডি আৰ পাইছোঁ আমি টুৱাইচ পাই আৰ। চ' টুৱাইচ পাই আৰৰ জাগাত বহাই দিম 3। চ' কিমান পাই যাম আমি? 6 পাই। আৰু ইউনিট কি হ'ব? এৰিয়াৰ ইউনিট হ'ল চেণ্টিমিটাৰ স্কুৱেৰ। আৰু ৰেডিয়াছৰ ইউনিটো এইফালে কি আছিল? চেণ্টিমিটাৰ। চ' কেনচেল হৈ কি হৈ থাকিব আমাৰ? 6 পাই সেন্টিমিটার। বিত কি দিয়ে আছে? সেম রেট অফ চেঞ্জ অফ
area with respect to radius when r is 4 যেতিয়া r 4 হ'ব r ৰ ভ্যালু 4 হ'ব তেতিয়াহ'লে কি হ'ব সো এইফালে আমি কিমান পাম dA by dr r is equal to 4 তো বহাই দিও য'ত r আছে 4 টুৱাইস পাই r আছিল r ৰ জাগাত 4 বহালো সো কিমান পাম আমি ইফালে 8 পাই সেম আগৰ নিচিনা ইউনিট কি হৈ যাব সেন্টিমিটাৰ তো কোৱেশ্চন নম্বৰ 1 সলভ হৈ গ'ল